বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ। তো বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ আছাম CWT 2025ৰ থাৰ্ড কাউন্সিলিঙৰ ৰিজাল্ট ইতিমধ্যে ডিক্লেয়াৰ হৈছে। এলটমেণ্ট ইতিমধ্যে আহি গৈছে। গতিকে এক নটিচ আমি দেখিছো ইয়াত জাৰি কৰা হৈছে। নটিচখন আমি চাব চেষ্টা কৰিম। ইয়াত লিখা আছে The third round of allotment through CWT 2025 for admission into Government Engineering College of Assam is live now. So কিছুমান আমাক দিয়া আছে বস্তু আমি চাই লওঁ। If you are allotted a seat, you will be informed by email. যে ইমেইল যোগে এটা আমাক ইনফৰ্ম কৰিব বুলি কোৱা হৈছে যদি চিটটো আমি পাইছো, কিন্তু জেনেৰেলিটো ইমেইল দিয়া নহয়। গতিকে আপোনালোকে ইমেইলটো নাপালেও টেনশ্যনৰ প্ৰয়োজন নাই। আপোনালোকে ইয়াত লিখিছে ছেকেণ্ড পইণ্টত যে আমাৰ এলটমেণ্টটো ধুনীয়াকৈ আমাৰ যিটো তেওঁলোকৰ ৱেবছাইট তাতে থাকিব। গতিকে আপোনালোকে ধুনীয়াকৈ লগ ইন কৰিলেও যদি চাই, তেতিয়া ধুনীয়াকৈ আপোনালোকে এলটমেণ্টটো পাই যাব। মানে আপোনালোকে যদি আপগ্ৰেড হৈছে বা নতুনকৈ যদি চিট পাইছে আপোনালোকে থাৰ্ড কাউন্সিলিঙত, তেন্তে আপোনালোকে ধুনীয়াকৈ সেইখিনি চাব পাৰে। আৰু ইতিমধ্যে এলটমেণ্টটো যোৱা কালি আহিছে। গতিকে আমি ইয়াত নটিচখন কিন্তু আজিহে চলি দিয়া হৈছে। গতিকে আমি এইখিনি অকণমান চাই দিছো। লিখিছে কিমান পইণ্ট ইফ ইউ আৰ এলটেড আপগ্ৰেডেড চিট ইউ মাষ্ট একচেপ্ট দ্য এলটমেণ্ট বাই লগিং ইন টু দ্য একাউণ্ট। তাৰমানে আমাৰ যদি চিটটা আপগ্ৰেড হৈছে বা নতুনকৈ এলট কৰিছো আমি, তো চিটটো আমি একচেপ্ট কৰিব লাগিব। সেইটো কৈছে নট একচেপ্টিং দ্য এলটমেণ্ট, যদি আমি চিটটো একচেপ্টে নকৰোঁ তেন্তে সেইটো কিন্তু কেঞ্চেলেশ্যন হৈ যাব পাৰে বুলি ইয়াত লিখা আছে। তাৰপাছত এটা পইণ্ট আমি চাওঁ যে আমি চিটটো পোৱাৰ পাছত আমাক মানে যিখন স্কুল আমাৰ কলেজত পাইছো সেই কলেজৰ কৰ্ডিনেটৰক আমাক কানেক্ট কৰিবলৈ কোৱা হৈছে। তাৰপাছত এটা পইণ্ট লিখিছে যে যিবিলাক কলেজৰ ৱেবছাইট হয় সেই ৱেবছাইটবিলাক ভালকে চেক কৰি দিবলৈ কৈছে। আৰু জেনেৰেলি আমি যদি চাওঁ আমাৰ ইতিমধ্যে প্ৰতিখন ইঞ্জিনিয়াৰিং কলেজৰ ৱেবছাইটটো যদি আমি চাওঁ তাত ইতিমধ্যে আমাৰ থাৰ্ড কাউন্সিলিঙৰ নটিচ দিয়া আছে। আপোনালোকে ধুনীয়াকৈ গৈ তেওঁলোকৰ ৱেবছাইটত চাই ল'ব তাতে। যদি আমি ৰিজেক্ট অপশ্যন টিপি দিওঁ কেনেবাকে ভুলতে, তেতিয়াহ'লে কিন্তু আমি গোটেই কাউন্সিলিং প্ৰচেছৰ পৰাই ওলাই যাম। সেইকাৰণে ভালকে আপোনালোকে চাই ল'ব আৰু আপোনালোকে সকলোৱে চিটটো একচেপ্ট কৰিব লাগিব। গম পাই সকলোৱে, কাৰণ আগতেও বহুতে হয়তো পাইছে, বহুতে হয়তো আপগ্ৰেড হৈছে ইতিমধ্যে। তো আফটাৰ একচেপ্টিং দ্য এলটমেণ্ট চিট ইউ মাষ্ট ভিজিট দ্য এলটেড ইনষ্টিটিউচন উইথ অল ৰিকুৱাৰ্ড ডকুমেণ্ট। আপোনালোকে যিটো ৱেবছাইট সেইটো চাওক কলেজবিলাকৰ, তাত দেখিব ধুনীয়াকৈ কি কি ডকুমেণ্ট নিব লাগিব কোৱা আছে। আপগ্ৰেড কৰিলেও যাবই লাগিব এতিয়া থাৰ্ড কাউন্সিলিঙৰ পাছত এডমিশ্যনটো হয় জেনেৰেলি চব কলেজতে। গতিকে আপোনালোকে যাৰ আপগ্ৰেড হৈছে থাৰ্ড কাউন্সিলিঙত তেওঁলোকেও যাব লাগিব, নতুনকৈ পঢ়াসকলো যাব লাগিব। আৰু কলেজবিলাকত কি কৰা হৈছে, যিসকলে আপগ্ৰেড হৈছে তেওঁলোকে আগতে 10,000 টকা পে' কৰি থৈছে, তেওঁলোকৰ বাকী অংশ পে' কৰিব লাগিব। আৰু যিসকল থাৰ্ড কাউন্সিলিঙত পাইছে চিটটো নতুনকৈ, তেওঁলোকে ডাইৰেক্টলি গৈ তাতে তেওঁলোকৰ টোটেল যিটো ফিজ সেইটো পে' কৰি থৈ আহিব লাগিব বুলি কোৱা হৈছে জেনেৰেলি। চাই লওক আপোনালোকে ধুনীয়াকৈ। ইয়াত লিখিছে যে already admitted but upgraded in the third round candidate must visit the institution after accepting the allotment for a final admission. ইয়াত লিখিছে কথাখিনি no upgrade option will be available after admission done by institution. মানে যদি এডমিশ্যনটো হৈ যায় আৰু কমপ্লিটলি, আৰু জেনেৰেলি এবাৰ ফ'ৰ্থ কাউন্সিলিং হোৱাৰ আশা খুব কম, আমি নাজানো, হ'ব পৰা চান্স আছে। হয় ডাইৰেক্ট ফ'ৰ্থ নহয়ও এবাৰ স্পট কাউন্সিলিঙো হ'ব পাৰে দেই, ক'ব নোৱাৰি কেনেকুৱা হয় এবাৰ। ফ'ৰ্থ কাউন্সিলিং হোৱাৰ সম্ভাৱনা আছে নাই মই ইমান ক'ব নোৱাৰিম। সেইকাৰণে লিখিছে এটা পইণ্ট ধুনীয়াকৈ যে যদি কলেজখনত এডমিশ্যন আমি লৈ দিয়া আপগ্ৰেড কৰিব নোৱাৰে আৰু লিখিছে বস্তুটো এইটো চাই ল'ব। নো আপগ্ৰেড অপশ্যন উইল বি এভেইলেবল আফটাৰ এডমিশ্যন গ্ৰান্ট বাই ইনষ্টিটিউচন। যে ইনষ্টিটিউচনে যদি এডমিশ্যনটো গ্ৰান্ট কৰে তেন্তে আপগ্ৰেডেশ্যন অপশ্যনটো আৰু নাহে বুলি কৈছে ইয়াত। While visiting the institution for physical document verification, you are requested to take a print লৈ যাব কৈছে এডমিশ্যন লেটাৰখনৰ, সেইটো কৈছে আৰু after verification of the document and payment of fee, the college will grant you admission. এটা এডমিশ্যন থৈ দি তেওঁলোকে মানে তেওঁলোকৰ মানে পৰ্টেল থৈ দি আপোনালোকে এডমিশ্যন তেওঁলোকে গ্ৰান্ট কৰি দিব। সেই লিখা আছে ধুনীয়াকৈ। আপগ্ৰেড কেণ্ডিডেটক ৰিকুৱাৰ্ড টু ভিজিট, এইটো কৈছে আপগ্ৰেড কেণ্ডিডেটসকলেও কি কৰিব লাগিব, থাৰ্ড কাউন্সিলিঙৰ পাছত কলেজখন যাবই লাগিব আৰু এক্সট্ৰা যিটো পে' দিব লাগিব ৰিমেইনিং পে'টো টকাটো পে' কৰি তেওঁলোকে ফাইনেল এডমিশ্যন ল'ব লাগিব লিখিছে। আফটাৰ গেটিং এলটমেণ্ট ইফ ইউ ডু নট একচেপ্ট ৰিজেক্ট ইউৰ এলটমেণ্ট, চিটটো কিন্তু অট'মেটিকেলি ৰিজেক্ট হৈ যাব। আফটাৰ একচেপ্টিং ইউৰ এলটমেণ্ট ইফ ইউ ডু নট ভিজিট দ্য ইনষ্টিটিউচন, তেন্তে চিটটো কি হ'ব অট'মেটিকেলি কেঞ্চেল হৈ যাব বুলি কৈছে। ইউ মাষ্ট কণ্টেক্ট দ্য এডমিশ্যন কৰ্ডিনেটৰক কণ্টেক্ট কৰিব কৈছে, আপোনালোকে কণ্টেক্ট কৰি চাব পাৰে। আৰু ফল্ছ ইনফৰমেশ্যন দিলে কিন্তু চিটটো কেঞ্চেল হৈ যাব। আৰু ডেট অফ এডমিশ্যন এইবিলাক ধুনীয়াকৈ কলেজৰ ৱেবছাইটত গৈ চাই ল'ব। মেক্সিমাম কলেজতে 6-7 আগষ্টত বিচাৰিছে, কিছুমানত আজি চিটটো আজিও 5 আগষ্টটো হৈছে থাৰ্ড কাউন্সিলিং এলটমেণ্ট, গতিকে আপোনালোকে সেইখিনি চাই ল'ব। তো ইমানতে ভিডিঅ'টো মই আপলোড কৰিছোঁ, আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে আৰু আমাৰ CWT জাৰ্ণি প্ৰায় শেষ হ'ব হৈছে আৰু, গতিকে আশা কৰিছোঁ সকলোৱে ভাল পাইছে। ধন্যবাদ।